থাইমিনৰ ষ্ট্ৰাকচাৰ দিছিলোঁ, ডিফাৰেঞ্চটো আমি পাইছিলোঁ 5th কাৰ্বনত। অ'কে, এতিয়া এইখিনিতে চোৱা ওৱান ইনফৰ্মেশ্যন ইউ শুড নোট, ওৱান পইণ্ট। তোমালোকে জানা হাইড্ৰোজেন ইজ মোৰ এক্টিভ দেন দ্য মিথাইল গ্ৰুপ, কাৰণ মিথাইলটো এলকিল গ্ৰুপ হয়, এলিফেটিক কম্পাউণ্ড মানে হাইড্ৰফবিক কম্পাউণ্ডৰ কেমিকেল ৰেডিকেল। মিথাইল গ্ৰুপটো বেছি ষ্টেবল, হাইড্ৰোজেন লেছ ষ্টেবল মানে মোৰ এক্টিভ। গতিকে তেতিয়াহ'লে ইউৰাচিল বেছটো বেছি এক্টিভ হ'ব নে থাইমিন বেছটো অভাৰ বেছি হ'ব? কম্পেৰেটিভলি মিথাইল গ্ৰুপ থকাৰ কাৰণে থাইমিনটো বেছি ষ্টেবল হয়, মানে কম্পেৰেটিভলি মোৰ ষ্টেবল, আনৰিয়েক্টিভ হয়। কিন্তু হাইড্ৰোজেন থকাৰ কাৰণে ইউৰাচিলটো বেছি ৰিয়েক্টিভ হয়। আৰু আমি জানো ইউৰাচিল RNA থাকে, গতিকে RNA মোৰ এক্টিভ দেন DNA। বুজি পাইছে কিজানি? RNA মোৰ এক্টিভ দেন DNA। তেতিয়াহ'লে আমি ইউৰাচিল আৰু থাইমিনৰ ইনফৰ্মেশ্যন পালোঁ। এইবাৰ চোৱা, নাও ইউ ৰিমাইণ্ড মি 6 কাৰ্বন contain an amino group, and second carbon contain an oxygen, but there is no hydrogen attached here, represent the cytosine structure. It is the structure পালো আমি, এটো হল কিন্তু cytosine structure। গতিকে cytosine structure কি পালে তোমালোকে 6 পজিশনত amino group, second পজিশনত oxygen, বাকিবিলাক প্ৰায় ইউৰাচিল হৈতে একে, except that the nitrogen does not contain a hydrogen, hydrogen নাথাকে। গতিকে এইটো মলিকুল হলগে cytosine structure। তাৰমানে তোমালোকে থাইমিন, সাইটোসিন, ইউৰাচিল আটাইকেইটাৰে কেমিকেল ষ্ট্ৰাকচাৰ পালা, এডেনাইন আৰু গুয়ানিনৰ ষ্ট্ৰাকচাৰ পালা, আৰু এইকেইটা হল কেমিকেল ষ্ট্ৰাকচাৰ। ইয়াত ডাউট আছিল কাৰণে মই ৰিপিট কৰি দিবলগীয়া হ'ল আজি, কিন্তু মোৰ চেপ্টাৰটো আজি টপিকটো আছিলে বেলেগ ধৰণৰ, প্ৰপাৰ্টিজ অফ DNA মই ক'বলগীয়া আছিলে, ষ্ট্ৰাকচাৰ প্ৰপাৰ্টিজ অফ DNA। লেট মি টু কণ্টিনিউ মাই actually today's class of session 8। এইখিনি মই আগৰ ক্লাছৰ ৰিপিটিশ্যনৰ কাৰণে ক'বলগীয়া হ'ল তোমালোকক, কেমিকেল ষ্ট্ৰাকচাৰ কাৰণে, কাৰণ বহুত ডাউট আছিল। অ'কে, টুডে ছেশ্যন 8, আৰু ইয়াত মই তোমালোকক আকৌ এজ প্ৰপাৰ্টিজ অফ দ্য DNA I was continuing, মই DNA প্ৰপাৰ্টিৰ কথা মই কণ্টিনিউ কৰি গৈ আছিলোঁ। এণ্ড ইন লাষ্ট ক্লাছ I have described about the denaturation of DNA। আগৰ ক্লাছত মই তোমালোকক DNA denaturation বিষয়লৈ ক'লোঁ। তাৰ আগতে আমি কমপ্লিমেণ্টাৰী বেছ পেয়াৰিঙৰ কথা কৈছিলোঁ। তাৰ আগতে চেন্স এণ্টিচেন্স ষ্ট্ৰেণ্ড অফ দ্য DNA মিনছ হোৱাট, তাৰ বিষয়লৈ কৈছিলোঁ। চেন্স এণ্টিচেন্স ষ্ট্ৰেণ্ড কোৱা হ'ল, ডিনেচুৰেশ্যন অফ DNA কোৱা হ'ল, আৰু কমপ্লিমেণ্টাৰী বেছ পেয়াৰিং কোৱা হ'ল। You recall about those 3 properties of DNA that I have described in my earlier class, one of the classes। মই আগৰ ছেশ্যন নম্বৰ 7 বা 7ত আৰু 7 ছেকশ্যন 6ত মই প্ৰপাৰ্টিজ অফ DNA কথা কৈ আছিলোঁ। অ'কে, তো আজি DNA যিটো প্ৰপাৰ্টি কম সেইটো হ'ল ডেট আমি কেতিয়াবা DNA পঢ়িবলৈ যাওঁতে দুটামান টাৰ্ম পাওঁ, সেইটো হ'ল ছেটেলাইট DNA মানে কি, ৰিপিটেটিভ DNA আৰু ছেটেলাইট DNA। ফৰ দ্য টাইম বিং ইউ এজিউম চিমিলাৰ ইনফৰ্মেশ্যন। ৰিপিটেটিভ DNA, ছেটেলাইট DNA মানে 4 প্ৰপাৰ্টি হয়। হোৱাট ইজ মিনিং অফ দ্য টাৰ্ম ছেটেলাইট DNA? Satellite DNA, satellite DNA, satellite DNA is sometimes also called repetitive DNA, repetitive DNA, satellite DNA or repetitive DNA, satellite DNA or repetitive DNA. Okay, this is 4, you can assume, you can accept it is as the 4th property of DNA. You can assume this as 4th property of DNA because early 3 properties already I have described: complementary base pairing, denaturation, renaturation, and lastly in my last class I think I have described about the sense antisense strand. এইখিনি কোৱা হ'ল। গতিকে satellite DNA মানে কি, এতিয়া আগতে মই কৈছোঁ চোৱা, we represent a DNA molecule this way। আমি DNA molecule টা কেনেকৈ দেখাব পাৰোঁ? We can represent a DNA molecule, we can represent a DNA molecule by representing only their bases। আমি সিহঁতৰ বেছ বিলাকক দেখুৱাই আমি DNA মলিকুলটা ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ, বেছ বিলাকক by showing bases। We can show a DNA by presenting bases because sugar phosphate backbone is same for all DNA, কোনো ডিফাৰেঞ্চ নাথাকে।
ডিফাৰেঞ্চ থাকিব একমাত্ৰ সেই বেছৰ এৰেঞ্জমেণ্টটো গতিকে উই শ্ব' DNA বাই দ্য বেচিছ অনলি প্ৰেজেণ্ট কিন্তু বেছৰ ছিকুৱেঞ্চটো বেলেগ বেলেগ অৰ্গেনিজমত বেলেগ বেলেগ হ'ব পাৰে সেইটো আমি চাৰ্গাৰফুলৰ কথা কওঁতে তোমালোকক কৈছিলোঁ চাৰ্গাৰফুলৰ কথা কওঁতে মেনশ্যন কৰিছিলোঁ যে কিন্তু দ্য DNA মলিকুল অফ এভৰি অৰ্গেনিজিম মোৰ DNA তোমালোকৰ DNA তোমালোকৰ চবেই আছোঁ এভৰি ওৱান অফ আছ আৰ ডিফাৰেণ্ট আৰু সিন্স DNA মেইনটেইন আৱাৰ কেৰেক্টাৰিষ্টিক্স যিটো DNA আমাৰ কেৰেক্টাৰ মেইনটেইন কৰে কেৰেক্টাৰ ৰেগুলাৰ কৰে কেৰেক্টাৰ কণ্ট্ৰল কৰে গতিকে এইটোৱে হয় যে সবৰে DNA বিলাক বেলেগ বেলেগ কিন্তু হঠাৎ DNA মলিকুলে হয় গতিকে তোমালোকে আগতে কোৱাত পঢ়ি আছে কি জানে that when a particular chemical substance occur in more than one form then they are called আমি কেমিকেলৰ কিবা এলট্ৰফ পলিমৰ্ফ এনেকুৱা টাৰ্মবিলাক ইউজ কৰোঁ তোমালোকে জানা কি যে ওজন আৰু অক্সিজেন দুটা ও দ্বাৰা মেড হয় কিন্তু আমি ইটোৱে সেইটোক এলট্ৰফ কওঁ ওজন এটা বেলেগ মলিকুল অক্সিজেন এটা বেলেগ মলিকুল গতিকে তেনেকৈ তোমালোকে চোৱা কাৰ্বনৰ তোমালোকে দুটা ফৰ্মত দেখা পোৱা এটা হ'ল গ্ৰাফাইট আৰু হ'ল ডায়মণ্ড হঠাৎ দুটা কাৰ্বনেই হয় আল্টিমেটলি গতিকে তেনেকুৱা ইনফৰ্মেশ্যন তেনেকুৱা কণ্ডিশ্যন লিভিং বিঙতো থাকিব পাৰে বায়'মলিকুলতো থাকিব পাৰে বায়'মলিকুলছো থাকিব পাৰে DNA itself is one molecule তাৰমানে তোমাৰ DNA মোৰ DNA চবৰে DNA একেই everyone's DNA same কিন্তু হঠাৎ DNA হয় কিন্তু হ'লেও you are different than me you are also human I am also human but difference ক'ৰবাত ক'ৰবাত আছে সেইকাৰণে মই ৰিয়াজ হৈ গুচি গ'লোঁ তোমাৰ বেলেগ কোনোবা এটা হ'ল গতিকে কিন্তু DNA মোৰ DNA তোমালোকৰ DNA চব কি গতিকে একেটা DNA মলিকুল DNA যেতিয়া বেলেগ বেলেগ ফৰ্মত থাকিব পাৰে মানে বেলেগ বেলেগ প্ৰপাৰ্টি এক্সপ্ৰেছ কৰি আমি তেতিয়া ক'ম DNA মলিকুলটো পলিমৰ্ফিক বুলি ক'ম তাৰমানে DNA exhibits polymorphism same molecule but still different and therefore we are different আমি সেই ফেনোমেননটোক কৈছোঁ কি polymorphism DNA is polymorphic molecule because of this okay now you remind we represent the DNA molecule by showing their bases আমি এনে কওঁ হয়তো কোনোবা এটা DNA molecule এই পজিশ্যনটোত A আছে এই পজিশ্যনটোত হয়তো C আছে এই পজিশ্যনটোত কাৰ্বাৰ G আছে এই পজিশ্যনটোত কাৰ্বাৰ T আছে এই পজিশ্যনটোত হয়তো কাৰ্বাৰ আকৌ Cও থাকিব পাৰে Eও থাকিব পাৰে Gও থাকিব পাৰে C থাকিব পাৰে এই পজিশ্যনটোত সিমিলাৰলি কাৰ্বাৰ হয়তো E আছে ইয়াত হয়তো আকৌ সপোজ T আছে ইয়াত আকৌ ধৰা A আছে ইয়াত আকৌ T আছে ইয়াত আকৌ C আছে এতিয়া মই আগতে কৈছিলোঁ according to complementary base pairing rule the sequence of bases in one strand will determine the base sequence in the subsequent strand এডাল ষ্ট্ৰেণ্ডত থকা বেছৰ সিকুৱেন্সে আনডাল ষ্ট্ৰেণ্ডৰ বেছ সিকুৱেন্স ডিটাৰমাইন কৰে যদি এডাল এই ষ্ট্ৰেণ্ডডালক আমি ধৰিছোঁ এই ষ্ট্ৰেণ্ডডালৰ এইটো ডিৰেকশ্যন হ'ল 5 2 3 তাহলে এডাল ষ্ট্ৰেণ্ড যেটো এন্টিপ্যাৰালাল according to the Watson Crick model এন্টিপ্যাৰালাল হ'লে এইটো 5 ডেছ ইয়াত থাকিব আৰু 3 ডেছ ইয়াত থাকিব ওকে এন্টিপ্যাৰালাল গতিকে এডাল ষ্ট্ৰেণ্ডত যদি কোনোবা এটা পাৰ্টিকুলাৰ পজিশ্যনত এ বেছ থাকে মানে এইটো আমি বেছ দেখুৱাইছোঁ ইউ ৰিমাইণ্ড দ্যাট দিছ ইজ নট বেছ এক্সেক্টলি বাকি কম্পোনেন্ট গিটা সুগাৰ ফসফেট লগ লাগিহে নিউক্লিওটাইড থাকে আৰু এইটো হয় একচুয়ালি পলিনিউক্লিওটাইড চেইন হে হয় কাৰণ পলিনিউক্লিওটাইড চেইনৰ সুগাৰ আৰু ফসফেটটো দেখুৱা নাই কাৰণ হেগিটা একে থাকিব ইয়াত সুগাৰ থাকিব ডিঅক্সিৰাইব সুগাৰ ইয়াত ফসফেট গ্ৰুপ থাকিব ফসফেট গ্ৰুপ সুগাৰ বেছ আকৌ ইয়াত ফসফেট গ্ৰুপ সুগাৰ বেছ 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 কিন্তু আমি দেখুৱা নাই কাৰণ ফসফেট গ্ৰুপ এই তলত ফসফেট গ্ৰুপ সুগাৰ সব একেই সেম ফৰ দ্যাট এন্টায়াৰ DNA মলিকুল গতিকে আমি দেখুৱা নাই কিন্তু ডিফাৰেন্সটো আহি গ'ল ইয়াত A আছে ইয়াত আকৌ C গতিকে বেলেগ সেই আমি বেলেগ হোৱাৰ কাৰণে দেখুৱাইছোঁ কিন্তু এতিয়া এই ষ্ট্ৰেণ্ডডাল পলিনিউক্লিওটাইড চেইনৰ এই পলিনিউক্লিওটাইড ষ্ট্ৰেণ্ডৰ নিউক্লিওটাইডৰ এটা পাৰ্টিকুলাৰ বেছে ডিটাৰমাইন কৰিব ইডাল ষ্ট্ৰেণ্ডৰ সেই কৰস্পন্ডিং পজিশ্যনত নিউক্লিওটাইডটো কি থাকিব মানে বেছ কি থাকিব যদি আমি এইটো এই নিউক্লিওটাইডটো একচুয়ালি হয় কি জানা না দিস ইজ নিউক্লিওটাইড হলে PSA তাৰ মানে AMP হয় ডিঅক্সিএডেনোসাইন মনোফসফেট কাৰণ DNA কথা কৈছো সুগাৰ ডিঅক্সি হ'ব সুগাৰ গতিকে এই নিউক্লিওটাইডটো হ'ব ডিঅক্সিএএমপি এইটো হ'ব DCMP DGMP DTMP DCMP DAMP DTMP DAMP DTMP DCMP এইটো সিকোয়েন্সত থাকিব পাৰে বেলেগা সিকোয়েন্স থাকিব পাৰে ইয়াত A আছে ইয়াত C নহয় বলে ইয়াত হয়তো T হৈ যাব পাৰে Okay, that is. কিন্তু এটা DNA মলিকুল তোমালোকে মন কৰিবা
আমাৰ হিউমেনৰ এটা সেলত থকা DNA মলিকুল বহুত দীঘল ইয়াত 6.6 বিলিয়ন বেছ পেয়াৰ থাকে It is quite impossible to draw the 6.6 billion base pairs here. But matter at a very small piece I am showing here. Okay. According to the complementary base pairing rule, the sequence of bases in one strand determine the base sequence in the subsequent strand, in the next strand, in the corresponding position of the next strand. Now, A standard position of A as A standard he position, first position, first position, first actually last position. এই পজিশনটা কি থাকিব টি হে থাকিব তাৰ মানে টিএমপি ডিটিএমপি হ'ব ইয়াত চোৱা এই যদি সুগাৰ কোৱা ইয়াত হ'ব টি ইফালে ফসফেট গ্ৰুপ থাকিব এনেকুৱা ইয়াত সি হ'লে ইয়াত থাকিব জি ইয়াত জি হ'লে ইয়াত থাকিব সি ইয়াত টি হ'লে ইয়াত থাকিব এ ইয়াত সি হ'ল ইয়াত জি এ টি টি এ এ টি T, A, C, Z. Okay, according to the complementary base pairing rule, the bases present in one strand of a polynucleotide chain of a double-stranded DNA determine the base sequence of the corresponding position of the other strand. And this rule we call as complementary base pairing rule. Okay. Also, we can call it as a saga form. To saga form question. তার মানে আপনার যদি এ থাকে আপনার সি থাকে টি থাকে সরি যদি এটি সিজি বা জিসি এটি টিএ তার মানে এর যদি এ আছে টি হল এর যদি টি আছে টি হল মানে এ ক্যান অলওয়েজ পেয়ার উইথ টি ইভেন দো দ্য টু আর নট সিমিলার কারণ আমি জানি অ্যাডেনাইন ইজ pyridine base টি থাইমিন ইজ a pyrimidine base okay This ATGC base pairing is called as complementary base pairing and it is always followed in a double-stranded DNA molecule so far the Watson-Crick model is concerned. We will Watson-Crick model to refer to the rule to complementary base pairing rule. Okay? Now you remind and this is a double-stranded DNA molecule, a very small part of the DNA molecule. Okay? And observe the base sequences of this DNA molecule. But my intention is to describe about the concept of what is satellite DNA means or repetitive DNA means. Satellite DNA and repetitive DNA sometimes we use synonymously, but in minor senses, although differences are formed, satellite DNA and repetitive DNA are almost similar. In DNA molecule, a base sequence repeat code. Same base sequence repeats in the same order along the length of the DNA molecule, or that is actually repetitive. The magnitude of this length varies in different cases. Tamane kobar hoyto 3ta besor tukura repeat koribo pare, kobar 4ta besor tukura repeat koribo pare, kobar 5ta besor tukura repeat koribo pare, kobar 6ta besor tukura repeat koribo pare. Tamane yat jodi moi kolu TGCA এই সিকোয়েন্সটো দেখুওৱা হোৱা নাই কিন্তু TGCA আকৌ ইয়াত যদি মই দেখুৱাই দিওঁ TGCA তেনে জি হলো ইয়াত সি হৈ যাব ইয়াত সি হলো ইয়াত জি হ'ব ঠিক আছে TGCA ACGT each sequence number. Now observe this base sequence ACGT ইয়াৰ পৰা ইয়ালৈকে ACGT ইয়াৰ পৰা ইয়ালৈকে অবজাৰ্ভ কৰক ACGT ইয়াতে টুকুৰা পাইছে ইয়াতে টুকুৰা পাইছে গতিকে এইটো 4টা বেছৰ এটা repetition of 4 bases এই এনেকুৱা short বা long repeat sequence আমি কি বুলি কম satellite DNA these are called satellite DNA কিন্তু এই satellite DNA এর length to where কিন্তু 4টা base আপেক্ষে হে দেখুৱাইছো I am showing with reference to 4 bases here, but it may be very long, maybe short also. Jodi enuka baser repeat bilak 2 to 6 base repeated thake. The number of bases present in the repeats, if comprises between 2 to 6, then this satellite DNA are called microsatellite DNA.
গতিকে satellite DNA মানে হ'ল the fragment of the DNA molecule along the length of the DNA molecule where bases repeats. Now base repeat हुआ DNA length बिलाक हम टुकड़ा बिलाक हम क्या कौन repeative DNA बस satellite DNA को. ना for example this is ACGT. ACGT जो मतलब एक बार study करा एक बार ACGT. ACGT या तो ACGT पालो ये repeat है. This is one repeating fragment. Repeat segment. ये तो आपको repeat segment. কিন্তু ACGTC এটা ACGTC এটো যদি সোল মালকে রিপিট সেগমেন্ট হবে ইয়াত তোমালকে এটা কাম কৰা ইয়াত G নিদি ইয়াত C দিয়া ইয়াত G দিয়া ইয়াত C দিয়া ইয়াত C দিয়া তেতিয়া কিন্তু এই পাৰ্টটো ইয়াত আহিব গৰে এই সাইডে গৰে ACGT after G again ACGT repeats গতিকে it is a repeat segment of DNA it is again a repeat segment of DNA. The repeat segment of DNA is again a repeat segment of DNA. So, repeat segment like satellite DNA. Kintu yet my site of this repeated equation. Kintu the length of these repeat segments may be very long. Jodi repeat segment or length to short hoy. Tamane jodi duta pora shorta base bhitor repeat hoy. Yet site ase gotike etote poribo. Titel ami tak ki bole ko microsatellite DNA ko. Microsatellite DNA ko. Microsatellite DNA. Jodi a base repeat segment hobo 7 to 11. Titi ami tako mini satellite DNA. Jodi tamane repeat segment base length to magnitude to length of the DNA bases. Jodi alop dangor hoy 7 to 11. Not 7 to 11 exactly. So etu mone to bolisin. A position to position. It will 6 to 11 question 12 to 60 by 70 it mini satellite DNA 12 base pair to 60 by 70 base pair repeat it mini satellite 6 to 11 base pair repeat microsatellite DNA and beyond this range beyond it will become macrosatellite DNA. 6 to 11 base pair it will be four-head equation. 6 to 11 base pair the repeat segment for the microsatellite. 12 base pairs to 60 to 70 base pair the mini satellite DNA. Or beyond 70 base pair repeat fragment for the macro. It is rare for the 12 to 60 by 70 segment repeat segment. This is most commonly found in human being. Yake koa hoy kitiba ei mini satellite DNA present in human being is also sometimes called as variable number tandem repeat. Ki koa hoy mane etu koa pora tomaloke 12 to 60 ba 12 to 70 ko konba kitaba ko module block sound tato dekha pora 11 likha ase 11 to 60 or 70 eneko likhibo para bolno. So we get 12 by 60, 12, 70 by 11, 60 by 11, 70. A base pair repeat segment lagoga we give mini satellite DNA. Okay, mini satellite DNA also called as variable number tandem repeat. Variable number tandem repeats. Variable number tandem repeats. VNTR. Shortly we call them as VNTR. Shortly. VNTR. Variable number tandem repeat or variable number tandem repeat. A repeat segment like manuhor body khub besike poa jay human being ba higher ba complex organism bilak dharana ni dipo. But since in human being our difference is made by these VNTR segments, amar majot jibilak difference bilak VNTR segment karone hoy he karone so these VNTR segments are utilized in genetic fingerprinting analysis, DNA fingerprinting analysis. Tamane DNA fingerprinting is a technique by which we can differentiate one human being from that of the other one. Tamane tumi mutko belak kiyo hol ba ejon mutko belak kiyo hol ejon mutko belak kiyo hol sob ejon eke nohol karon to hol
is VNTR segment. Or VNTR segments আজিকালি চোৱা they play very important role in identifying human being. সেইকাৰণে মই এখন স্কুলিঙৰ কিতাপত পাইছিলোঁ, কোনোবাখন দণ্ডধৰ বৰা আৰু ৰাতুল ৰাজখোৱা নেকি কিতাপ পাইছিলোঁ চোৱা এই VNTR segmentবিলাকক the most utilized authentic identity card of human being বুলি কোৱা হৈছে. Most utilized authentic II card of human being বুলি কোৱা হৈছে. Right? এই VNTR segment বিলাকক কোৱা হৈছে. Okay? তোমালোকে ৰাখিবা, তোমালোকে তাৰমানে satellite DNA মানে কি বুজি পালা? Along the length of the DNA molecule, the base pairs repeats in different magnitudes. এই বেছৰ ৰিপিটেশ্যনবিলাকক আমি কি বুলি কৈছোঁ? Satellite DNA বা repetitive DNA. এই repetitive DNA বিলাক সিহঁতৰ মেগনিচিউড বেছৰ মেগনিচিউডটো বেলেগ বেলেগ হ'ব পাৰে. যদি শ্বৰ্ট ৰেঞ্জৰ হয় আমি মাইক্ৰ'ছেটেলাইট কওঁ, লং ৰেঞ্জৰ হয় মানে ইন মডাৰেট ৰেঞ্জৰ হয় 12 to 6 বেছ পেয়াৰ যদি ভেৰিয়েশ্যন থাকে তেতিয়া আমি তাক কওঁ মিনি ছেটেলাইট DNA, আৰু তাতকৈ যদি ডাঙৰ হৈ যায় আমি কওঁ মাইক্ৰ'ছেটেলাইট DNA. গতিকে ছেটেলাইট DNA আৰু থ্ৰীডাত মাইক্ৰ' মিনি এণ্ড মাইক্ৰ' মিনি ছেটেলাইট DNA আমাৰ হিউমেন বিঙত বেছিকৈ পোৱা যায় আৰু ইয়াকে ইউটিলাইজ কৰি DNA ফিংগাৰ প্ৰিণ্টিং ইউজ কৰা হৈছে, কনষ্ট্ৰাক্ট কৰা হৈছে. অ'কে, মিনি ছেটেলাইট DNA also known as variable number tandem repeats. তাৰমানে এই ৰিপিট DNA বিলাক খুব বেছি ধৰণে পোৱা যায়, ভেৰিয়েবলি দে আৰ টেণ্ডেমলি ৰিপিটেড. Same segments repeats in several ways, or therefore human DNAs are polymorphic DNA we call. Okay, then up to this extent in today's class I have described. In the next session I will describe further parts. Thank you. 50